মৰমৰ ছাত্ৰ ছাত্ৰীসকল এডুকেশ্যনেল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু তোমালোকৰ পাঠ 1ৰ 33 পৃষ্ঠাৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। 33 পৃষ্ঠাত কুৱেশ্যন নম্বৰ 10 মনিষাই দোকানৰ পৰা 12 কিলোগ্ৰাম 250 গ্ৰাম চেনি 25 কিলোগ্ৰাম 750 গ্ৰাম চাউল 2 কিলোগ্ৰাম নিমখ আৰু 350 গ্ৰাম জিৰা কিনিলে। তেওঁ মুঠ কিমান ওজনৰ বস্তু কিনিলে? কুৱেশ্যন 10ৰ সমাধান সলিউশ্যন। মনিষাই দোকানৰ পৰা কিনা বস্তুসমূহ হ'ল চেনি কিমান কিনিলে 12 কিলোগ্ৰাম 250 গ্ৰাম 12 কিলোগ্ৰাম 250 গ্ৰাম। চাউল কিমান কিনিলে 25 কিলোগ্ৰাম 750 গ্ৰাম চাউল 25 কিলোগ্ৰাম 750 গ্ৰাম। নিমখ 2 কিলোগ্ৰাম নিমখ 2 কিলোগ্ৰাম। গ্ৰাম নাই গ্ৰামৰ ঠাইত তোমালোকে গ্ৰাম নাই যেতিয়া 0 লিখিব পাৰা। জিৰা কিমান কিনিলে জিৰা 350 গ্ৰাম জিৰা কিলোগ্ৰামৰ ঠাইত একো নাই তোমালোকে 0 দিব পাৰা। 0 লিখি কিলোগ্ৰাম লিখি দিবা 0 গ্ৰাম। তাৰপিছত গ্ৰামত সংখ্যাকেইটা যোগ কৰিবা 0 হ'ব 5 10 15 15ৰ 5 উকলিলে 1 1 2 3 3 7 10 10 3 13 13ৰ 3 আৰু 1 কিলোগ্ৰামৰ স্থানত বহিব। কাৰণ 13ৰ যদি ইয়াত 1 বহোৱা তেন্তে কি হ'ব চোৱা একক দশক শতক হাজাৰ 1000 গ্ৰাম হ'ব। আৰু তোমালোকে জানা যে 1000 গ্ৰাম হ'লে 1 কিলোগ্ৰাম হয়। গতিকে এইটো 1000 গ্ৰাম হৈছে 1000 গ্ৰাম মানে কি 1 কিলোগ্ৰাম হয়। গতিকে এই একটো গ্ৰামৰ স্থানত বহিব। ইয়াত কেৱল 350 বহাবা। এতিয়া কিলোগ্ৰামত থকা সংখ্যাকেইটা যোগ কৰোঁ আহা 1 2 3 হ'ল 3 5 8 9 10 10ৰ 0 হতে গ'ল বা উকলিলে 1 1 1 2 3 4 40 কিলোগ্ৰাম 40 কিলোগ্ৰাম 350 গ্ৰাম। কুৱেশ্যন নম্বৰ 11 এটা টেংকিত 200 কিলোলিটাৰ পানী ধৰে। প্ৰথম দিনত 84 কিলোলিটাৰ 950 লিটাৰ পানী ওলাই গ'ল। টেংকিটোত কিমান পানী বাকী থাকিল? বাকী থকা পানীখিনি লিটাৰত প্ৰকাশ কৰে। কুৱেশ্যন নম্বৰ 11ৰ আনচাৰৰ বাবে এনেধৰণে লিখি লোৱা হৈছে টেংকিটোত থকা মুঠ পানী কিমান আছে? মুঠ পানী আছে 200 কিলোলিটাৰ। 200 কিলোলিটাৰ লিটাৰ একক কিলোলিটাৰ এককক লিটাৰলৈ প্ৰকাশ কৰিলে কিমান পূৰণ কৰিব লাগিব? কাৰণ তোমালোকে জানা যে 1000 লিটাৰ হ'লে 1 কিলোলিটাৰ হয়। গতিকে 1000 পূৰণ কৰাৰ লগে লগে এককটো লিটাৰলৈ পৰিৱৰ্তন হ'ব। গতিকে 200 পূৰণ 1000 হ'ব 2 লাখ লিটাৰ। টেংকিত মুঠ পানী লিটাৰত প্ৰকাশ কৰিলে কিমান লিটাৰ হ'ব? 2 লাখ লিটাৰ। তে ব্যৱহাৰ হোৱা পানী কিমান পানী ব্যৱহাৰ হৈছে বা ওলাই গৈছে? প্ৰথম দিনত 84 কিলোলিটাৰ 950 লিটাৰ পানী ওলাই গ'ল বা ব্যৱহাৰ কৰা হ'ল। ব্যৱহাৰ হোৱা পানীৰ পৰিমাণ 84 কিলোলিটাৰ 950 লিটাৰ। তে ব্যৱহাৰ হোৱা পানীৰ পৰিমাণক লিটাৰ এককত প্ৰকাশ কৰিলে হ'ব 84 কিলোলিটাৰক লিটাৰলৈ প্ৰকাশ কৰিলে 1000 পূৰণ কৰাৰ লগে লগে এককটো লিটাৰলৈ পৰিৱৰ্তন হ'ব প্লাছ 950 লিটাৰ। 84,000 লিটাৰ প্লাছ 84,000 লিটাৰ প্লাছ 950 লিটাৰ।
কিমান হ'ব 84,950 লিটাৰ ওলাই যোৱা বা ব্যৱহাৰ হোৱা পানীৰ পৰিমাণ 84,950 এতেকে টেংকিটোত পানী বাকি থাকিল পানী আছিল কিমান 2 লাখ লিটাৰ আছিল 2 লাখ লিটাৰৰ পৰা কিমান ব্যৱহাৰ হ'ল সেইটো বিয়োগ কৰিবা 84,950 লিটাৰ ব্যৱহাৰ হ'ল মুঠ পানীৰ পৰিমাণৰ পৰা ব্যৱহাৰ হোৱা পানীৰ পৰিমাণ বিয়োগ কৰি দিবা বিয়োগ কৰিলে কিমান পাবা 0.5 অৰ্থাৎ 1,15,050 লিটাৰ পাবা Question number 1 এই সংখ্যা কেইটা নিকটতম দহলৈ আসন্ন মান নিৰ্ণয় কৰিব লাগে 12ৰ আনসাৰ এনেধৰণে লিখি লোৱা হৈছে নিকটতম দহলৈ 59ৰ নিকটতম দহলৈ আসন্ন মান কিমান হ'ব 59ৰ নিকটতম দহলৈ আসন্ন মান হ'ব 60 কাৰণ 59 টো 60ৰ বেছি ওচৰৰ 50তকৈ 60ৰ বেছি ওচৰৰ গতিকে 59ৰ আসন্ন মান হ'ব 60 72ৰ আসন্ন মান 70 হ'ব নে 80 হ'ব 72 70ৰ বেছি ওচৰৰ 80তকৈ গতিকে 72ৰ আসন্ন মান হ'ব দহলৈ নিকটতম দহলৈ আসন্ন মান হ'ব 70 ঠিক একেধৰণে 64ৰ আসন্ন মান হ'ব নিকটতম দহলৈ আসন্ন মান হ'ব 60 135ৰ দহলৈ নিকটতম আসন্ন মান হ'ব 135 আছে 135 সংখ্যাটো সোঁমাজত থাকে 135 সোঁমাজত কাৰ সোঁমাজত থাকিব 130 সংখ্যা আৰু 140 সংখ্যাৰ সোঁমাজত আছে সোঁমাজত থকা সংখ্যাটো ইয়াৰ আসন্ন মান কোনটো বুজাব মনত ৰাখিবা আসন্ন মান বুজাব 140 4931ৰ দহলৈ নিকটতম দহলৈ আসন্ন মান হ'ব 4930 51630ৰ দহলৈ নিকটতম দহলৈ আসন্ন মান হ'ব সেম একেই থাকিব 51630 এইটো ইয়াৰ নিকটতম দহলৈ আসন্ন মান হ'ব Question number 2 ইয়াত দিয়া সংখ্যা কেইটা নিকটতম শতকলৈ আসন্ন মান নিৰ্ণয় কৰিব লাগে 555ৰ নিকটতম শতকলৈ আসন্ন মান কিমান হ'ব 555 শতকলৈ তাৰমানে 555 সংখ্যাটো 500 হ'ব নিকটতম শতকলৈ আসন্ন মান 500 হ'ব নে 600 হ'ব 555 সংখ্যাটো 500 বেছি ওচৰৰ নে 600ৰ বেছি ওচৰৰ 555 সংখ্যাটো 600ৰ বেছি ওচৰৰ সংখ্যা সেই গতিকে 555ৰ নিকটতম শতকলৈ আসন্ন মান হ'ব 600 839 সংখ্যাটো 800ৰ বেছি ওচৰৰ নে 900ৰ 839 সংখ্যাটো 800ৰ বেছি ওচৰৰ বেছি নিকটৰ সেই গতিকে 839ৰ আসন্ন মান হ'ব নিকটতম শতকলৈ আসন্ন মান হ'ব 800 281ৰ নিকটতম শতকলৈ আসন্ন মান হ'ব 200 হ'ব নে 300 হ'ব 281 সংখ্যাটো 200ৰ বেছি ওচৰৰ নে 300ৰ বেছি ওচৰৰ গতিকে 300 হ'ব 2457 সংখ্যাটোৰ নিকটতম শতকলৈ আসন্ন মান কিমান হ'ব 2457
শতকলৈ অৰ্থাৎ শতকৰ অংকটোলৈ চাব লাগিব ইয়াত 400 আছে তো 2400 হ'ব নে 2500 হ'ব সংখ্যাটো কিমান আছে সেই সংখ্যাটো লিখি লওঁ 2457 2457 সংখ্যাটো 2400ৰ বেছি ওচৰত নে 2500ৰ বেছি ওচৰত 457 সংখ্যাটো 2500ৰ বেছি ওচৰত আনসাৰটো হ'ব 2500 নেক্সট কুৱেশ্যনটো হৈছে 6666 নিকটতম শতকলৈ গতিকে শতকৰ অংকটো চাবা একক দশক শতক শতকৰ অংকটো অৰ্থাৎ 6600 হ'ব নে 6700 হ'ব কোনটো সংখ্যাৰ বেছি ওচৰত হ'ব 6666 এই সংখ্যাৰ বেছি ওচৰত নে 6700ৰ বেছি ওচৰত গতিকে দেখা পাইছা যে 6666 অৰ্থাৎ 50তকৈ ডাঙৰ গতিকে 50তকৈ ডাঙৰ গতিকে কাৰ ওচৰৰ বেছি হ'ব 6700ৰ বেছি ওচৰত 6,15,320ৰ নিকটতম শতকলৈ আসন্ন মান হ'ব শতকৰ ঘৰৰ অংকটো চাবা 3 আছে 300 হ'ব নে 400 হ'ব 300 আৰু 400ৰ মাজৰ সংখ্যাটো হৈছে 350 গতিকে 350তকৈ সৰু সংখ্যা হয় 20 গতিকে 300 বেছি ওচৰত গতিকে 615,300 হ'ব কুৱেশ্যন নম্বৰ 3 এই সংখ্যা কেইটা নিকটতম হাজাৰলৈ আসন্ন মান নিৰ্ণয় কৰিব লাগে 9300ৰ আসন্ন মান নিকটতম হাজাৰলৈ হাজাৰ ঘৰৰ অংকটো চাবা একক দশক শতক হাজাৰ 9000 ইয়াৰ কি হ'ব পাৰে সংখ্যা কিমান হ'ব পাৰে হয় 9000 হ'ব পাৰে নতুবা 9000 হ'ব পাৰে নতুবা হাজাৰ ঘৰলৈ কৈছে নিকটতম হাজাৰ ঘৰলৈ 9000 নতুবা 10000 সংখ্যা কিমান আছে 9300 সংখ্যাটো 9000ৰ বেছি ওচৰত নে 10000ৰ বেছি ওচৰত দেখিয়ে তোমালোকে বুজিব পাৰিছা 9300 9000ৰ বেছি ওচৰত গতিকে ইয়াত 9000 নিকটতম হাজাৰলৈ আসন্ন মান হ'ব 9000 6630ৰ নিকটতম হাজাৰলৈ আসন্ন মান কিমান হ'ব তো ইয়াত কি সংখ্যা হ'ব পাৰে প্ৰথমতে এইটো চাবা 6000 নিকটতম আসন্ন মান 6000 হ'ব পাৰে নতুবা 7000 হ'ব পাৰে 6000 নতুবা 7000 সংখ্যাটো কিমান আছে 6630 সংখ্যাটো 6000ৰ বেছি ওচৰৰ নে 7000ৰ বেছি ওচৰত দেখিয়ে সংখ্যাটো দেখিয়ে তোমালোকে ধৰিব পাৰিছা যে 6630 সংখ্যাটো 7000ৰ বেছি ওচৰত কিয়নো ইয়াৰ মাজৰ সংখ্যাটো হৈছে 6500তকৈ এই সংখ্যাটো ডাঙৰ আছে গতিকে 7000ৰ বেছি ওচৰত গতিকে ইয়াৰ নিকটতম হাজাৰলৈ আসন্ন মান হ'ব 7000 5295ৰ নিকটতম হাজাৰলৈ আসন্ন মান কিমান হ'ব তো 5295 ইয়াৰ নিকটতম আসন্ন হাজাৰলৈ আসন্ন মান হ'ব 5000 হ'ব 4444ৰ হ'ব 4000 হ'ব 61620ৰ নিকটতম হাজাৰলৈ আসন্ন মান কিমান হ'ব হাজাৰলৈ হ'লে 61000 হ'ব নতুবা কিমান হ'ব পাৰে 62000 এই দুটা নিকটতম হাজাৰলৈ আসন্ন মান এই দুটাৰ ভিতৰত এটা হ'ব তো সংখ্যাটো চাব লাগিব যে 61000
620 ইয়াৰ মাজৰ সোঁমাজৰ সংখ্যাটো কিমান হ'ব সোঁমাজৰ সংখ্যাটো হ'ব 61500 হ'ব 61000 সোঁমাজৰ সংখ্যাটো হ'ব 61500 এই 620 অৰ্থাৎ 500তকৈ ডাঙৰ সংখ্যা হয় গতিকে ই কাৰ ওচৰৰ হ'ব 62000ৰ ওচৰৰ সংখ্যা হ'ব এটি হৈছে ইয়াৰ আনসাৰ Question number 13 640 আৰু 740 মাজৰ নিকটতম শতকলৈ 700 হোৱা যিকোনো পাঁচটা সংখ্যা লিখা কি কৈছে ইয়াত 640 আৰু 740 মাজৰ কিমান নিকটতম শতকলৈ আসন্ন মান কিমান হ'ব লাগিব 700 হ'ব লাগিব যিকোনো পাঁচটা সংখ্যা লিখা কৈছে যিকোনো পাঁচটা সংখ্যা কেনেকৈ উলিয়াবা তেতিয়া চোৱা 700 নিকটতম শতকলৈ আসন্ন মান 700 হোৱা সংখ্যা 740 সংখ্যাটোকে ধৰি ইয়াৰ তলৰ যিকোনো সংখ্যা ল'ব পাৰিবা 740 সংখ্যাটোকে ধৰি এই সংখ্যাতকৈ সৰু যিকোনো সংখ্যা ল'ব পাৰিবা আৰু লেফট হ্যান্ড সাইডত চোৱা 640 ল'লে ইয়াৰ শতকলৈ নিকটতম শতকলৈ আসন্ন মান 600 হ'ব 40 ল'ব নোৱাৰিবা 41 নোৱাৰিবা 42 43 44 45 46 47 48 49 ল'ব নোৱাৰিবা ল'ব পাৰিবা 650 সংখ্যাটো ল'ব পাৰিবা বা 650তকৈ ডাঙৰ সংখ্যা কেইটা ডাঙৰ সংখ্যা 650 বা 650তকৈ ডাঙৰ সংখ্যা কেইটা ল'ব পাৰিবা তাৰে যিকোনো পাঁচটা সংখ্যা তোমালোকে 13ৰ আনসাৰত লিখি দিবা তে 13ৰ আনসাৰ হ'ব 650 কে ধৰি 650 আৰু 740 কে ধৰি ইয়াৰ মাজৰ যিকোনো পাঁচটা সংখ্যা তোমালোকে লিখিবা যিকোনো পাঁচটা সংখ্যা ধৰা 650 লিখিলা 670 লিখিলা 680 লিখিলা 690 6710 লিখিলা এটা দুটা তিনিটা চাৰিটা পাঁচটা তেনেকুৱা ইয়াত থকা যিকোনো পাঁচটা সংখ্যা লিখিবা